ইভিএম মেচিনত এটা বুটাম থাকে, লিখা থাকে নোটা। যদি আপুনি এই নোটাত ভোট দিয়ে যদি নোটা জিকে তেনেহ'লে কি হ'ব? মানে হ'ল নান অফ দ্য এবভ, অৰ্থাৎ ওপৰত থকা এজনো পাৰ্টি আপোনাৰ ভাল লগা নাই। আমাৰ দেশৰ পলিটিক্সত কোনো কোৱালিফিকেশ্যন নালাগে। মানে ভাৰতত যিকোনো মানুহে ইলেকশ্যনৰ প্ৰাৰ্থী হ'ব পাৰে। অপৰাধৰ যদি ৰেকৰ্ডো থাকে তেনেহ'লেও প্ৰাৰ্থী হ'ব পাৰে। মানুহ এজন অপৰাধী আৰু অপৰাধৰ অভিযোগ উত্থাপন হোৱাৰ মাজত পাৰ্থক্য আছে। নিৰ্বাচনী নিয়ম মতে যদি লোক এজনক কোৰ্টে কৈ দিয়ে যে তেওঁ অপৰাধী বুলি, তেনেহ'লে তেওঁ ইলেকশ্যন খেলিব নোৱাৰে। কিন্তু জেলত নিৰ্দিষ্ট সময় থাকি আহি তাৰ পৰা ওলাই অহাৰ 6 বছৰ পাৰ হ'লেহে তেওঁ ইলেকশ্যন খেলিব পাৰে। ধৰক 10 বছৰ জেলত থাকিল, তাৰ 6 বছৰ পিছত অৰ্থাৎ 16 বছৰ পিছত তেওঁ ইলেকশ্যনত খেলিব পাৰিব। ইফালে যদি কোনো এজন মানুহৰ ওপৰত অপৰাধৰ গোচৰ থাকে কিন্তু প্ৰমাণ নহয়, তেনেহ'লে তেওঁ ইলেকশ্যন খেলিব পাৰে। এনে ক্ষেত্ৰত ভাবক, যদি কোনো এজন প্ৰাৰ্থী আপোনাৰ ভাল নালাগে তেনেহ'লে কি কৰিব? তেনেহ'লে সেই ক্ষেত্ৰত আপুনি সেই নোটা বুটামটো টিপিব পাৰে। কিন্তু এই নোটাই যদি বেছি ভোট পায় তেনেহ'লে কি হ'ব? তথাপিও সেই ইলেকশ্যনৰ ৰিজাল্টৰ ওপৰত কোনো প্ৰভাৱ নপৰে। ধৰক মুঠ ভোট আছে 1000টা, এই নোটাত মানুহে ভোট দিলে 900টা ভোট। তথাপিও যিজন প্ৰাৰ্থীয়ে বেছি ভোট লাভ কৰে তেওঁই জিকিব। যদি আপোনাৰ বিজেপিও ভাল লগা নাই, কংগ্ৰেছো ভাল লগা নাই, এজেপিও ভাল লগা নাই, যদি আপোনাৰ নিৰ্দলীয় প্ৰাৰ্থীসকলো ভাল লগা নাই, তেনেহ'লে আপুনি সেই নোটাত ভোট দিব পাৰে। তেনে কৰি আপোনাৰ অসন্তুষ্টি প্ৰকাশ কৰিব পাৰে, কিন্তু ফাইনেল ৰিজাল্টত তাৰ বৰ বিশেষ প্ৰভাৱ নপৰে। সেই এক্সপাৰ্টসকলে কৈছে এই নোটাক দাঁত নোহোৱা বাঘ বুলি। আমাৰ ভাৰতবৰ্ষৰ ইলেকশ্যনত 2013 চনৰ পৰা এই নোটা অনা হৈছিল। বিশ্বত যদি চাওঁ, ফ্ৰান্সত প্ৰথমতে আৰম্ভ কৰিছিল এই নান অফ দ্য এবভ। আৰু এটা কথা জানি থওঁ, 2014 চনৰ লোকসভা ইলেকশ্যনত যিসকল প্ৰাৰ্থী জিকিছিল তাৰ 30% আছিল অপৰাধৰ ৰেকৰ্ড থকা প্ৰাৰ্থী। ইফালে 2019 চনৰ ইলেকশ্যনৰ জিকা প্ৰাৰ্থীৰ 43% আছিল অপৰাধৰ ৰেকৰ্ড থকা প্ৰাৰ্থী।